কি কয় আমাৰ হাংগামাৰ হেৰি প্ৰমীলা বৰ্মন তেওঁলৈ মই চিঠি দিছিলোঁ। তেওঁ মোক কৈছে আপুনি চিফ মিনিষ্টাৰক কওক। তুমি বনমন্ত্ৰী আকৌ চিফ মিনিষ্টাৰ মই কিয় ক'ব লাগে? বনমন্ত্ৰী হিচাপে তোমাৰ দায়িত্ব নাই নেকি? সেই সময়ত সেই হুলস্থুলটো কৰিলোঁ। আজি 8 বছৰ হ'ল কাটিছে। এতিয়া আমচাং অভয়াৰণ্যৰ মাটি বেচিছে দালালে কিমান 20 লাখ কথা। মইতো এফালে কাম কৰি থকা নাই নহয়। সেইখন তোমালোকে পঢ়িলে ইয়াতে কাহিনী আছে, লৈ লোৱা। আৰু এতিয়া 14 মাইলত সেই ঘটনাটো ঘটিছে যেতিয়া মই বন বিভাগকে দায়ী কৰিম আৰু বিট অফিচাৰবিলাকে সেই তাতেই মানে সিহঁতেই অপকৰ্মবিলাক কৰি আহিছে তাহানি পায়। কিন্তু মই বিট অফিচাৰলৈ গৈ কেতিয়াও কোনো এজন বিট অফিচাৰ মোৰ চিনাকিও নহ'ল, মই গমো নাপালোঁ। 85 পৰা কিন্তু মই সমষ্টি মাজে 2-এবাৰ নাই হোৱা, কিন্তু মই কোনো বিট অফিচাৰক মই কেতিয়াও চিনাকি হ'বলৈও নগ'লোঁ। বিট অফিচটো কোন আছে সেইটো মই আজিকালি ক'ব নোৱাৰোঁ। কিন্তু এই বিট অফিচৰ পৰাই গোটেই যিখিনি অপকৰ্ম চলি আছে বুলি যিহেতু লাহে লাহে কথাবোৰ প্ৰকট হৈ আহিছে, সাংবাদিকসকলৰ দায়িত্ব অকল মেঘালয় পাহাৰ কাটিছে নহয়, অসমত বেছি পাহাৰ কটা হৈছে মেঘালয়তকৈ। মেঘালয়ৰ পাহাৰবিলাক কাটিছে, আমাৰ যোৰাবাটত ডুবিছে, তাৰমানে অসমৰ ফালে সীমাত থকা পাহাৰবিলাক কাটিছে, বেছিকৈ কাটিছে, যাৰ কাৰণে গোটেই মাটিখিনি বগৰাই দিছে। কোনোবা হয়তো ইণ্ডাষ্ট্ৰিয়েল মাটি দিছে, উদ্যোগপতিয়ে মাটিখিনি কাটি তাতে ইণ্ডাষ্ট্ৰি বহাব, আৰু মাটিখিনি ক'ৰবালৈ লৈ যোৱা নাই, ইয়ালৈ বৰষুণে বগৰাই লৈ আহিছে আৰু গুৱাহাটীখন প্লাৱিত হৈছে। গতিকে মই ইয়াত কৈছোঁ যে যদি এইখন মেগাজিনে হ'ল মোৰ মুখপত্ৰ, সাংবাদিকসকলক দিলেতো নিদিয়ে, চব কথা দিয়ে জানো? মই 50টা কথা ক'ম, তাৰে 5টা লাইন লিখিব, বাকীখিনি নেলেখে। সাংবাদিকে লেখে জানো নতুনবাৰ গোটেইখিনি কথা? সেইকাৰণে মই নিজে এখন মুখপত্ৰ, এইখন আমাৰ ব্ৰহ্মপুত্ৰ, ইয়াতে মই লিখিছোঁ। সেই খঙতে মই এইখন 73তে উলিয়াইছিলোঁ, মাজতে বন্ধ হৈ আছিল। মই নহয়, মোক এখন নিজাকৈ লাগে। ইয়াত মই কৈছোঁ, প্ৰথমে গুৱাহাটী তথা কামৰূপ মহানগৰ জিলাত পাহাৰ কাটি নৈ বিল পুতি সৰ্বনাশ কৰি অহা এই অঞ্চলৰ 100জন মান দালালক তৎকালী NSAত গ্ৰেপ্তাৰ নকৰিলে বাকী উন্নয়নৰ কাম কৰি কোনো লাভ নহ'ব। এওঁলোকক NSAত গ্ৰেপ্তাৰ কৰি জেলত ৰখাটোৱেই আপোনাৰ প্ৰথম আৰু প্ৰধান কাম হ'ব বুলি গণ্য কৰিলেহে গুৱাহাটী মহানগৰখন আৰু কামৰূপ মহানগৰ জিলা বাচিব আৰু কৃত্ৰিম বানপানীৰ পৰা বহুখিনি ৰক্ষা পৰিব। এইখিনিকে আপোনালোকে আমাৰ পৰামৰ্শ পুনৰ শুভেচ্ছাৰে এইখন চিঠি চিফ মিনিষ্টাৰক মই দিছোঁ। চিফ মিনিষ্টাৰে কৈছিল মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰিব তেওঁ। তেতিয়া মই লগে লগে কৈছোঁ, যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে গ্ৰেপ্তাৰ আজিয়ে কৰক, শুভেচ্ছা গ্ৰহণ কৰিব। ভূ মাফিয়া মাটিৰ দালালক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ কৰাৰ কথা কোৱাৰ বাবে ভাল পাইছোঁ আৰু তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। USTM আৰু মেঘালয় চৰকাৰে ৰাষ্ট্ৰীয় পথৰ কাষৰ অঞ্চলৰ পাহাৰবোৰত মাটি কাটি খহাই দিয়া কাৰ্য অতি গৰ্হিত কাম। তাৰ বিৰুদ্ধে আপুনি কৈ থকাৰ সময়তে এগৰাকী ব্যক্তিৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে বিষয়টোত যথেষ্ট গুৰুত্ব দিছে আৰু পূৰ্ণ সহযোগিতা আগবঢ়োৱাটো এটা ইতিবাচক পদক্ষেপ বুলি আমি বিবেচনা কৰিছোঁ। কচুতলিৰ যি 5জন দালাল ইতিমধ্যে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে ষ্টাৰ চিমেণ্টৰ হৈও দালালগিৰি কৰি আছে। এৰি দিব নালাগে, আজিয়েই তেওঁলোকক NSAত গ্ৰেপ্তাৰ কৰক, এইটোৱে আমাৰ অনুৰোধ। তাৰ বাকী দীঘলীয়াকৈ মই পঢ়িবলৈ সময় নাই, নিজে গৈ পেলাই এইখনকে দি দিলে হৈ গ'ল। মইতো সদায় পাহাৰ কটা অৰণ্য ধ্বংস কৰাৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছোঁ। এইটোততো মই কম্প্ৰমাইজ নকৰোঁ। এই পাহাৰ কটা যদি আমাৰ 14 মাইলত চলি আছে আৰু বিট অফিচাৰজন নিশ্চয় লগত থাকিব লাগিব। বন বিভাগে কি কৰি আছে? বন বিভাগে সঠিকভাৱে কাম নকৰাৰ কাৰণে প্ৰকৃতি ধ্বংস হৈছে, পাহাৰবোৰ কাটিছে, গছ গছনি ধ্বংস কৰিছে। সঠিকভাৱে যদি বন বিভাগে চালেহেঁতেন আজি এইটো অৱস্থা নহ'ল। আমচাং অভয়াৰণ্যৰ হাবি জংঘল কটা 10 বছৰ, এই দিলীপ আৰু আমি গৈ প্ৰিন্সিপাল চিচিএফত আমি ধৰ্ণা দিছোঁ। পিছফালে আমচাং অভয়াৰণ্য, তাত প্ৰিন্সিপাল চিচিএফ বহি আছে, চকু টোপনি ভাং খায়। এতিয়া বন বিভাগৰ হেডজন
প্ৰিন্সিপাল চিচেবৰ পিছফালে আমচাং অভয়াৰণ্য ধ্বংস কৰি আছে, তেওঁৰ চকু কণা আছিল নেকি? তেতিয়া মই চিয়াঙলৈ দিছিলোঁ নহয়, তেতিয়া আছিলে আমাৰ হেৰি আছিলে, আমাৰ কি কয়